तो हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल মই এটা ভিডিও আপোনালোকক স্বাগতম জনাইছো তো বহুত দিনৰ মূৰত কেমেৰা আগত আহিছো বহুত দিন ভিডিও বনোৱা নাছিলো তো গাইস আজি আপোনালোকৰ মাজলৈ এটা লৈছো গাঁৱলীয়া খানা আৰু এপিনে বেমাৰ হয় দে এপিনে বেমাৰ বুকুবি কাৰ্বি কলে সেইকাৰণে আজি মই বনাম আপোনালোকক দেখাই থাকিম মই কেনেকৈ বনাম কি বনাম তো চাই থাকক এতিয়া সম্পূৰ্ণ ৰেডি কৰি ললো এপিনে পিয়াজ কাটি ললো আপোনালোকৰ বাই বহুত বেমাৰ আছে আজিকালি আছে এপিনে দালচিনি খুন্দি ললো ৰহুন আদা খুদি ললো আৰু এপিনেটো পাহাৰীয়া কলফুল দেই পাহাৰীয়া কলফুল কাটি লৈছো মানে কলডিল পাহাৰীয়া কলডিল এটো জংঘলী কলটোৰ হয় ঘৰৰ কলটো নহয় জংঘলী কলটো এটো আৰু এপিনে একদম ধুনীয়াকৈ গাহৰি বইল কৰি লৈছো গাহৰি আৰু কলডিলে বনিব মানে কলফুলে বনিব আৰু এটা গাইস আজি নতুন বস্তু এটা বজাৰৰ পৰা লৈ আহিছো এটো হয় কি বুলি কয় এটো আপোনালোকে কি ফুল কব কি ফুল হয় ফুলটো কি ফুল হয় জনাব কিন্তু মই খাই ভাল পাওঁ বস্তুটো আপাসমত খাইছিলো তো মানে আপাসমত খাইছিলো বস্তুটো ইয়াতে নাজানে লছমৰ মানুহে আপাসমৰ মানুহে জানে তো আজি বহুত মানুহ আজি বজাৰ দেখা পালো এটো জানে বেলেগ বিলাকে জানে থাকে তো বজাৰত দেখা পালো এটো আৰু কি জানে নি লৈ আহিলো এটো কেনেকৈ বনাম দেখাইছো লোকেল খাদ্য আৰু আমি কচু কিনি আনিছো মানে কি ইয়াতে তো সব কিনিয়ে খাব লাগিব দেখোন বাৰু এইটো আনিছো কেনে লাগিছে ৰঙলা কচু কিনি আনিছো আমি সব কিনিয়ে খাব লাগিব উপায় নাই না এইটো এটা আমি কেনেকৈ বনাম দেখাম তো হয় তিতা দেই মিঠা নহয় এইটো তিতা হয় এইটো প্ৰথমতে বইল কৰিম আমি বইল কৰি পিনি এক বনাও দেখাইছো আলু দিয়া তাতে ইয়াত আলু নালাগে তাত আলু দিয়া এটা নহয় এটা আলু নিদো ভাতত সুইচ মাৰিলে তো এতিয়া মই বাকিবিলাক ৰেডি কৰিম আৰু বনাও আৰু চাই থাকক কন্টিনিউ ভিডিওটো স্কিপ নকৰাকৈ মই নবনাও নাই আজি নবনাই বলে ৰেষ্ট দিছো মানে তো গাইস মই কেৰাহী পাতিটো কেৰাহীত তেল দি দিলো আৰু এইপিনে এইখিনি পানী দি বইল কৰি আছো এতিয়া ঢাকন দেও দে না কোট নালাগে দে ইটা নালাগে দে ইটা স্টার্ট কৰি বনাব মানে বস্তুটো গৰম হৈছে পানীটো ঠাণ্ডা পৰি যাব সব ভিতৰলৈ হকে তো চাই থাকক আই পিয়াজ দি দিলো জলকীয়া পিয়াজ ভাজি দিলো ও মাছকে তো গাইস কি মই ধুনীয়াকৈ বনাম দে মই ধুনীয়াকৈ বনাম আজি ৰাইজ মৰম কৰিছে দিয়ক অন্দিনে মৰম নকৰে বেমাৰ বুলি ক'লে গাহৰিটো পুৰা তেল গাহৰি দিছো কলপুৰৰ লগত তেল গাহৰি কেনে মজা হ'ব এনে টেষ্টি হ'ব খাব কাৰণে আজি অলপ ৰেষ্ট দিছো অলপ ৰেষ্ট লোৱা অলপ আজি মই ৰান্ধনি গৈছো এতিয়া মই আদা ৰহুন দিম আদা ৰসুন পিয়াজ দিছে ভাজা আদা রসুন পিয়াজ ভাজা এতিয়া মই মাংসখিনি দি দিম আৰু ধুনীয়াকৈ মাংসখিনি ফ্ৰাই কৰোঁ পুৰা তেল উলিয়াব লাগিব পুৰা তেল টেষ্টি হ'ব লাগিব না টেষ্টি হ'ব লাগিব পুৰা গাহৰি তেল ওলাব লাগিব গাইছ পুৰা গাহৰি তেল ওলাই গৈছে আৰু এইপিনে একদম পুৰা কেনে কলা পানী লাগিছে ন পুৰা চাহ পানী কৰি থৈ গৈছে পুৰা কলা লাগিছে পুৰা উতল নিচিনা কলা পানী হৈ গৈছে মানে চাহ পানী পুৰা কলা মানে তাৰ তিতা পানীটো পুৰা বাঢ়ি হৈ গৈছে সেইখিনি কি মিট মছলা তো গাইছ এতিয়া মই কলডিলখিনি দি দিম আৰু এতিয়া কলডিলখিনি দি দিম মানে হৈ গ'ল আৰু মালটো পকি গ'ল কলডিলখিনি দি দিম আৰু পকিছে চাওক ৰাইজ পকিছে কলডিলখিনি দি দিম ধুনীয়াকৈ একদিন ৰাইজ আমি কি খাই দেখুৱাম লেপা খাই দেখুৱাম লেপা সৰু লেপা আলু চালু দিয়াৰ নিয়ম নাই ৰাইজ আলু নাখাওঁ আজি আলু নাখাওঁ আমি আলু খাব বাদ দিম আজি আলু দিলে বেয়া হ'ব
তো গাইছ এইপিনে এতিয়া আমাৰ গাহৰিটো ধুনীয়াকৈ হৈ গৈছে গাহৰি কলফুলেদি ধুনীয়াকৈ হৈ গৈছে আৰু লাগি গৈছে আৰু আমাৰ বেমাৰী হ'লো উপায় নাই না লাগিবই লাগিব আৰু এইফালে মই ফুলখিনি ধুনীয়াকৈ বইল কৰাৰ পিছত উঠাই ল'লোঁ ইয়াক এতিয়া ধুনীয়াকৈ বাচিম মই ধুনীয়াকৈ বাচিম আৰু তাৰপিছত আৰু পিটিকিম আলুৰ লগত পিটিকিম ধুনীয়াকৈ তো গাইছ এইখিনি মই ধুনীয়াকৈ বাচি কেনেকৈ বাচিব লাগে মই কৈ দিছোঁ এইটো মানে ঠাৰাটো হয় এটা কেনেকৈ ধুনীয়াকৈ এনেকৈ কৰি এনেকৈ তল দিকে দেখাই দিঙ আৰু তেতিয়া এটা ঠাৰাটো ওলাই গ'ল এনেকৈ ঠাৰাটো ওলাই যায় এনেকৈ তোমাৰ মুখখন নেখায় আৰু নালাগে দেই এইটো এনেকৈ কৰি এনেকৈ টানি দিলে এনেকৈ টানি দিলে বাছ হৈ যাব দেই আপোনালোকে খাই চাব তো গাইছ আমাৰ এতিয়া পূৰা চব ৰেডি হৈ গ'ল এইপিনে পূৰা ধুনীয়াকৈ কলফুলে মাংস আঞ্জা হৈ গ'ল আৰু এইপিনে আমাৰ এইটো তিতাটো ধুনীয়াকৈ মই বাচি কিনি এইটো চেপি দিলোঁ চেপিয়ে পানীটো পেলাই দিলোঁ আৰু পিঁয়াজ জ্বলা কাটি ল'লোঁ আৰু ইয়াত আলু দিম আলু দি কিনি পিটিকিম ধুনীয়াকৈ হৈ গ'ল এতিয়া ৰেডি কৰিব আমাৰ মইনা কলিজাই ৰেডি কৰিব মই একেলগে এইখিনি পিটিকিম আৰু এতিয়া তো গাইছ আমাৰ এতিয়া পিটিকা হৈ গ'ল আৰু পিনে ধুনীয়াকৈ ল'লোঁ চিম্পুল খানা লৈছোঁ অকল ভাজা ভাত আৰু দালি অলপ আছে দিনৰে আৰু এই তিতাটো অলপ খাই দেখাওঁ কেনেকৈ লাগে খাই চাওঁ অলপ তিতা হয় কিন্তু বহুত টেষ্টি খাই চাব আপোনালোকে তিতা ফুল মজা অলপ খাই চাচোন কেনে লাগে কেনে তিতা মজা ন আৰু পিছ গাহৰি খাই যাওঁ কেনে লাগে কলফুলৰ গাহৰি কি টেষ্টি আপোনালোকে খাই চাব কলফুলৰ গাহৰি কেনেকুৱা টেষ্টি হয় তাৰপিছত ক'ব তো গাইছ খাই লওঁ আৰু বেচা নাপাব দেই খাই লৈ লগ পাই আছোঁ কেনে কমেণ্ট মজা এইফালে মজা তো গাইছ আচাকৈ খানাটো খাই দিলোঁ পুৰা ধুনীয়াকৈ খানাটো খাই দিলোঁ আৰু এইপিনে আমাৰ বেমাৰী শুই গ'ল আচাকৈ খানাটো খাই ময়ো শুই যাওঁ এতিয়া ভিডিঅ'টো আজি ইমানেই আছিলে যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ কি বাই বাই তো আজিলৈ বাই বাই লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তো বাই বাই